ধুবুৰীৰ বেলগুৰিত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। বেলগুৰি হাইস্কুলৰ ছাত্ৰ ফিৰদৌছ আলীক চোকা অস্ত্ৰেৰে হানি ক্ষত বিক্ষত কৰিলে বেলগুৰিৰ বাসিন্দা আইনাল হকৰ পুত্ৰ মেহেদী ৰহমানে। জানিব পৰা মতে বেলগুৰি হাইস্কুলত প্ৰথম বৰ্গৰ পৰীক্ষা দি আছিল ফিৰদৌছ আলীয়ে। পৰীক্ষা শেষ হোৱাৰ পিছত স্কুলৰ বাহিৰত মেহেদী ৰহমান আৰু ফিৰদৌছ আলীৰ মাজত তৰ্ক বিতৰ্ক হয়। এই তৰ্কৰ পিছত মেহেদী ৰহমানে চোকা অস্ত্ৰেৰে ফিৰদৌছ আলীক হানি ক্ষত বিক্ষত কৰে। ঘটনাৰ খবৰ পাই ঘৰৰ মানুহে ফিৰদৌছ আলীক আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। ইতিমধ্যে ঘৰৰ মানুহে মেহেদী ৰহমানৰ নামত এখন এজাহাৰ দাখিল কৰে। পৰৱৰ্তী কালত আগমনী আৰক্ষীয়ে এজাহাৰ ভিত্তিত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। হাল্লা লাগছিল কথায় কথায় নিয়ে অমন করে মারছি। তারপরে চাবি আছিল চাকু আছিল চাবি দিয়ে এটি মানে উঠেছে। মেহেদী রহমান বেলগুড়ি আইনাল আলী হমুন্ডাঙ্গা পাট্টু। মানে এক্সাম চলি আছে, এক্সামৰ পিছত মানে 11 সাড়ে 11 মানে স্কুল পরীক্ষা দিয়েছি বেলগুড়ি স্কুল যাওয়ার পরে পরীক্ষা দেওয়া শেষ হয়েছে। দেওয়ার পরে আসবে হচ্ছে ঘরে টোটোর মধ্যে ধরিয়ে একদম চাকু দিয়ে হানি টানিয়ে করছি। আইনুলের বেটা মেহেদী ফিরদৌছ বাহন পাট্টু মেডিকেল করালু মানে মেডিকেল করিয়ে মানে ট্রিটমেন্ট চলি আছে টোটোরে কি চাকুরে হ্যাঁ হ্যাঁ মারার চেষ্টা করছি। অনুমানিক মোটামুটি ধরো 12টা একটা হ্যাঁ হ্যাঁ কেস তো দিনে হ্যাঁ না বেলগুড়ি হ্যাঁ হ্যাঁ। আগমনীৰ পৰা সাইফুল হকৰ ৰিপৰ্ট দ্য বেলেনি।